আজি মই বনাব লাইছো বেলৰ চৰবত আৰু এইটো আমাৰ কাৰণে কিমান উপকাৰী কৈ আছো আপোনালোকক। প্ৰথমতে বনাই লওঁ চৰবতটো কেনেকৈ বনাওঁ চাই থাকক। প্ৰথমতে বেলৰ চৰবত স্বাস্থ্যৰ কাৰণে বহুত উপকাৰী আৰু যিহেতু এতিয়া গৰমৰ দিন মই সহজতে আৰু টেষ্টিকৈ কেনেকৈ বেলৰ চৰবত বনাব পাৰি তাকেই আপোনালোকক দেখাব ওলাইছো। প্ৰথমতে মই বেলটো ফালি তাৰ মাজৰ অংশখিনি উলিয়াই ললো চামুচৰ সহায়ত। বেলৰ চৰবত খালে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ হয় আৰু আমাৰ যদি পেটৰ পায়খানা ভালকে নহয়, কোষ্ঠকাঠিন্যৰ সমস্যা আছে, সেইবিলাকো দূৰ হয়, পায়খানাটো খোলোচা হয় আৰু ডায়েবেটিছ থকা লোকসকলেও বেলৰ চৰবত খাব পাৰে। প্ৰথমতে মই বেলখিনি সানিবলৈ অলপমান পানী দি লৈছো আৰু গৰমৰ দিনত প্ৰচুৰ পৰিমাণে বেল পোৱা যায় আৰু চৰবত গিলাচ খাবলৈ ইমানেই ভাল লাগে গৰমত। আপোনালোকে খাই ঘৰত চাবচোন যিসকলে খোৱা নাই। মই ধুনীয়াকৈ এতিয়া চালনীৰে চাকি ললো। ইয়াৰ সীতাখিনি আৰু গোটেইখিনি এক্সট্ৰা হৈ উলিয়াই ল'ম আৰু ইয়াত মই গৰম গাখীৰ এগিলাচ দি লৈছো। আপোনালোকে গাখীৰ নিমিলালেও অকল পানীৰ দিও খাব পাৰে। কিছুমানে ইয়াত নিমখো দিব পাৰে, মই কিন্তু নিমখ দিয়া নাই, অলপমান মিঠা দিছো কাৰণ চেনিটো মই নেখাওঁৱে, সেইকাৰণে মিঠৈ ব্যৱহাৰ কৰিছো মিঠা হ'বলৈ অলপমান। আৰু গাখীৰ আৰু মিঠৈ ধুনীয়াকৈ এতিয়া ঘুটি গিলাচত বাকি ললো এগিলাচ এগিলাচ কৰি। আৰু বেলৰ চৰবত গিলাচ খালে বহুত টাইমলৈ ভোক নালাগে, পেটটো ভৰি থাকে, বহুত টাইমলৈ একো নোখোৱাকৈ আপোনালোকে থাকিব পাৰে। আৰু এতিয়া মোৰ বেলৰ চৰবত ৰেডি হৈ গ'ল। টেষ্ট কৰি চাওঁ আজি বেলৰ চৰবত গিলাচ খাবলৈ কেনেকুৱা হৈছে। আৰু বহুতেই ধুনীয়া, টেষ্টি আৰু হেল্ডি। আপোনালোকেও ঘৰত টেষ্ট কৰি চাব এবাৰ যিসকলে খোৱা নাই। বহুতেই টেষ্টি আৰু হেল্ডি হয়। আৰু আজিলৈ ইমানতে সামৰো। পাৰিলে মোৰ ভিডিঅ'বিলাক অলপ শ্বেয়াৰ কৰিবচোন।